আচলতে আমাৰ চৰকাৰৰ উন্নয়নে কপাইছে। আমাৰ চৰকাৰ যেতিয়া আমাৰ ইমান নিস্বাৰ্থভাৱে উইদাউট কৰাপশ্যন ৰাইজৰ আঁচনি ৰাইজৰ ওচৰলৈ পহুচাই দিব পাৰে, গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ মাজতে থাকে। ৰাস্তাৰ বয়সীয়াল ব্যক্তিয়ে মহিলা এগৰাকীক কোলাত তুলি লয়, ইমান মৰম তেখেতৰ অন্তত ৰাইজৰ প্ৰতি। গতিকে ৰাইজে সেইটো অনুভৱ কৰেতো। গতিকে পঞ্চায়ত নিৰ্বাচনটো আচলতে আগতে যিমান এটা চেলেঞ্জিং আছিল আগৰ বছৰবিলাকত, এইবাৰ পঞ্চায়ত নিৰ্বাচন বুলি আমাৰ সেই ভয় ভাৱটো নাই। আগতে মানে প্ৰতিদ্বন্দ্বিতা হৈছিল, এতিয়াতো প্ৰতিদ্বন্দ্বিতা হোৱা নাই। বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদ, প্ৰেচিডেণ্ট, কাউন্সিলৰ যদি এনেকৈ নিৰ্বাচিত হয়, তেতিয়াতো অসমে ৰেকৰ্ড কৰিছে ভাৰতত। আৰু উন্নয়নৰ ফালৰ পৰা দেখিছে, GDP গ্ৰ'থৰ ফালৰ পৰা দেখিছে আমাৰ অসম এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় তৃতীয় পৰ্যায়লৈ লৈ গৈছে। আগতে পাঁচখন ৰাজ্যৰ ভিতৰত এখন হোৱাতে ডাঙৰ কথা আছিল, এতিয়া 3 নম্বৰ পজিশ্যনলৈ প্ৰায় উঠি আহিছে। গতিকে ভাৰতৰ সমগ্ৰ ভাৰতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জানে। অটো ৰিক্সা, টেক্সি ড্ৰাইভাৰ সকলোৱে কয় অসম মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেই উন্নয়নৰ কাৰণে সেয়া সম্ভৱ হৈছে। আৰু ৰাইজে যেতিয়া সেই আঁচনিখিনি মাজত কোনো হেঙাৰ নোহোৱাকৈ, দালাল ঠিকাদাৰ নোহোৱাকৈ যদি আঁচনি পায়, তেতিয়াহ'লে আৰু আমাৰ চৰকাৰ নাম ল'লে আৰু কাৰ ল'ব? হয় হয়, চাওক, সদায় ৰাইজ কিন্তু সদায় উন্নয়নৰ লগত থাকে। গতিকে আমি গণতন্ত্ৰটো ৰাইজেহে গণতন্ত্ৰ। ৰাইজে যেতিয়া ভূপেন হাজৰিকাইতো কৈছে, ৰাইজেই প্ৰজা, ৰাইজেই ৰজা। গতিকে যেতিয়া ৰাইজে যেতিয়া ঢল বয়, তেতিয়া কোন বিৰোধী কোন কি সকলো উঠি ভাহি যায়। গতিকে এতিয়া ৰাইজে যেতিয়া কৈছে যে এইবাৰ পঞ্চায়তত যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম দেখিছে, আগৰ বছৰত আমাৰ পঞ্চায়তবিলাকত কাম দেখিছে, য'তেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেচিডেণ্ট, কাউন্সিলৰ মেম্বাৰ, ত'তে ভাল কাম হৈছে। য'তে কংগ্ৰেছ প্ৰেচিডেণ্ট আছিল, সেইবিলাক এৰেষ্ট হৈছে। কিমান প্ৰেচিডেণ্ট কংগ্ৰেছৰ এৰেষ্ট হৈছে? গতিকে আমাৰতো হোৱা নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টিক ক'ৰবাত প্ৰেচিডেণ্ট কাউন্সিলে কেতিয়াবা এৰেষ্ট হোৱা শুনিছে নেকি? গতিকে আমাৰ কাম ভাল কৰে, গতিকে আমাৰ ৰাইজৰ কাৰণে কাম কৰে। নিজৰ কাৰণে পকেটত সোমাবৰ কাৰণেতো আমাৰ প্ৰতিনিধি হ'বলৈ নাযায়। হেলাৰঙে কিমানে নিজৰ কেণ্ডিডেট এৰি দিছে। আমাৰ কোলহাটী পঞ্চায়তৰ পৰেশ দাস টপ লিডাৰ আছিল, কোলহাটীৰ এৰি দিছে নিজৰ চিটটো। গতিকে আমাৰ ৰাইজৰ কাৰণে আমাৰ এই ইলেকশ্যন, এই পঞ্চায়ত। গতিকে সেই কংগ্ৰেছ নেতা এগৰাকীয়ে ৰকিবুল হুছেইনক ডকাইতৰ লগত ৰিজাইছে আৰু পুত্ৰই আন মহিলাৰ সৈতে নৈশ যাপন কৰাৰ অভিযোগ আনিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা কথা, আমাৰ যিটো আমি নিজৰ মৰেল, যদি নিজৰ মৰেল নাথাকে তেতিয়াহ'লে দল কেনেকৈ কৰিব? আগতে নিজৰ মানে মৰেল, নিজৰ কি কয় আদৰ্শ নীতি, যদি নিজৰ আদৰ্শ নীতি নাথাকে, তেতিয়াহ'লে সেই দলৰ আদৰ্শ নীতি ৰাইজৰ ওচৰত কেনেকৈ লৈ যাব? গতিকে আমি সঁচাকৈ ধিক্কাৰ দিছোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক। ফুলি গ'ল, আমি কিমান জিকিলো। গতিকে বাকী 2-এটা সমষ্টিত আছে, তেওঁলোকে ক'লে অপজিশ্যন দুৰ্বল, তেওঁলোকে ইতিমধ্যে চাৰেণ্ডাৰ কৰিছে। মাত্ৰ ৰিজাল্টৰ অপেক্ষা, আপোনালোকে চাই যাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।